welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো তিনিটা ইংলিছ ৱৰ্ড যাৰ মিনিং আমি আজি জানিম। ৱৰ্ড কেইটা হৈছে ইগোইষ্ট, ইগোটিষ্ট এণ্ড ইগোচেন্ট্ৰিক। এতিয়া আমি দেখিছো যে এই তিনিটা ৱৰ্ডতে ইগো শব্দটো আছে। ইগো শব্দটোৰ অৰ্থ হৈছে আই অৰ সেল্ফ। যেতিয়া কোনো এটা শব্দ ইগো দি আৰম্ভ হয় বা ইগো থাকে তেতিয়া আমি জানিব লাগিব যে তাৰ অৰ্থটো নিজৰ লগত জড়িত হৈ থাকে। গতিকে আমি মিনিং কেইটা এতিয়া জানিম। ইগোইষ্ট মানে হৈছে যিজন মানুহে কোনো এটা কাম কৰিলে অকল নিজৰ লাভৰ কথা চিন্তা কৰে। সহজ ভাষাত ক'বলৈ হ'লে তেওঁ সেলফিশ বা স্বাৰ্থপৰ হয়। তেনেকুৱা মানুহক আমি কি বুলি কওঁ? এজন ব্যক্তি ইগোইষ্ট বুলি কওঁ। সেকেন্ড ৱৰ্ডটো আছে ইগোটিষ্ট। ইগোটিষ্ট মানে হৈছে এনেকুৱা এজন ব্যক্তি যি অকল নিজৰ প্ৰশংসা কৰি থাকে, নিজৰ কথাই কৈ থাকে। তেনেকুৱা ব্যক্তিক আমি কি বুলি কওঁ? ইগোটিষ্ট পাৰ্সন বুলি কওঁ। ইগোচেন্ট্ৰিক মানে হৈছে ইগোইষ্টতকে এখাপ ওপৰত, মানে ইমানেই সেলফিশ হয় যে আমি টলাৰেট কৰিব নোৱাৰো। এক্সট্ৰিমলি সেলফিশ হ'লে তেওঁক আমি কি কওঁ? ইগোচেন্ট্ৰিক বুলি কওঁ। Thank you আজিলৈ ইমানে এনেকুৱা ইম্পৰ্টেন্ট ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে চাই থাকক Exia IAS Academy. Thank you. Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো তিনিটা ইংলিছ ৱৰ্ড যাৰ মিনিং আমি আজি জানিম। ৱৰ্ড কেইটা হৈছে ইগোইষ্ট, ইগোটিষ্ট এণ্ড ইগোচেন্ট্ৰিক। এতিয়া আমি দেখিছো যে এই তিনিটা ৱৰ্ডতে ইগো শব্দটো আছে। ইগো শব্দটোৰ অৰ্থ হৈছে আই অৰ সেল্ফ।